ইফালে বেকাৰীৰ নামত বজাৰত বিক্ৰী হৈ আছে বৰবিষ নৰ্দমা সদৃশ পৰিৱেশত প্ৰস্তুত হৈছে আপোনাৰ প্ৰিয় কেক বিস্কুট বোকাজাৰৰ এটা কেক বিস্কুট ফেক্টৰীৰ ঘিন লগা পৰিৱেশ দেখিব আপুনি খাদ্য সামগ্ৰীৰ ওপৰত মাখি পৰুৱা পৰি থকা দৃশ্যবন্দী হৈছে কেমেৰাত এয়া হৈছে টুইন নামৰ এটা ফেক্টৰীত আৰু টুইন নামৰ ফেক্টৰীটোত অভিযান চলিছিল দুৰ্নীতি বিৰোধী নামৰ এটা সংগঠনৰ মেদ উকলা সামগ্ৰীত সতেজ খাদ্যৰ লেবেল লগাই বিক্ৰীৰ অভিযোগ তুলিছিল সংগঠনটোৱে বজাৰত বিক্ৰী হৈ থকা আন কেক বিস্কুটবোৰ কিমান স্বাস্থ্যকৰ পৰিৱেশত প্ৰস্তুত কৰা হয় খাদ্য সুৰক্ষা বিভাগে এই কোম্পানীসমূহৰ বিৰুদ্ধে কেতিয়াবা অভিযান চলাইনে এয়া আপোনালোকে দেখিছে মেদ উকলা সামগ্ৰীত সতেজ খাদ্যৰ লেবেল লগাই বিক্ৰী কৰি থকাৰ অভিযোগ তুলিছে সংগঠনটোৱে জিলা সমিতি এটা সজাতি দল আহি ইয়াত উপস্থিত হৈ দেখা পোৱা গৈছে আপোনাৰ আহাকালি ডেট যিটো আপোনাৰ 1 তাৰিখ 1 আগষ্ট তেওঁলোকে কি কৰিছে আপোনাৰ 31 তাৰিখে 1 আগষ্ট বনাইছে আৰু তেওঁলোকৰ যিটো আপোনাৰ বেকাৰীসমূহ চাফ চিকুণ থাকিব লাগে হেনেধৰণৰ চাফ চিকুণ কৰা দেখিব পৰা নাই আৰু আমি এই কথাটো আপোনালোকৰ স্মাৰক পত্ৰ দি আমি আজি 2-3 বছৰ আগতো আমি বোকাজান মহকুমাৰ অধিপতিৰ ওচৰত স্মাৰক পত্ৰ দিছিলোঁ আপোনাৰ উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ দিছিলোঁ যে যিমানসমূহ আপোনাৰ বেকাৰীসমূহ আছে তেওঁলোকে কি কৰিছে আপোনাৰ যি ধৰণৰ চলাব লাগে তেওঁলোকে হেণ্ড গ্লভ লগাব লাগে চুলিত লগাব লাগে সেইসকল তেওঁলোকে পদ্ধতি ব্যৱহাৰ নকৰাকে অবৈধভাৱে তেওঁলোকে মানে আপোনাৰ চাফ চিকুণ নোহোৱাকে তেওঁলোকে বেকাৰীসমূহ চলাই আছে এইটো আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কাৰ্বিআংলং জিলা সমিতি হয় এটাই দাবী জনাম যে এই যিসমূহ বেকাৰী চলি আছে কোনো ধৰণৰ আপোনাৰ চাফ চিকুণ নোহোৱাকে তেওঁলোকে যিটো আপোনাৰ ডেট আগুৱাই দিয়ে সেই বিষয়লৈ আপোনাৰ উচিত তদন্ত হ'ব লাগে আৰু এই বেকাৰীসমূহ অতি শীঘ্ৰে আপোনাৰ সিল হ'ব লাগে আমি সেইটোৱে দাবী জনাইছোঁ সমিতি এটা সজাতি দল আহি ইয়াত উপস্থিত হৈ দেখা পোৱা গৈছে আপোনাৰ আহাকালি ডেট যিটো আপোনাৰ 1 তাৰিখ 1 আগষ্ট তেওঁলোকে কি কৰিছে আপোনাৰ 31 তাৰিখে 1 আগষ্ট বনাইছে আৰু তেওঁলোকৰ যিটো আপোনাৰ বেকাৰীসমূহ চাফ চিকুণ থাকিব লাগে হেনেধৰণৰ চাফ চিকুণ কৰা দেখিব পৰা নাই আৰু আমি এই কথাটো আপোনালোকৰ স্মাৰক পত্ৰ দি আমি আজি 2-3 বছৰ আগতো আমি বোকাজান মহকুমাৰ অধিপতিৰ ওচৰত স্মাৰক পত্ৰ দিছিলোঁ আপোনাৰ উপায়ুক্ত মহোদয়ক স্মাৰক পত্ৰ দিছিলোঁ যে যিমানসমূহ আপোনাৰ বেকাৰীসমূহ আছে তেওঁলোকে কি কৰিছে আপোনাৰ যি ধৰণৰ চলাব লাগে তেওঁলোকে হেণ্ড গ্লভ লগাব লাগে চুলিত লগাব লাগে সেইসকল তেওঁলোকে পদ্ধতি ব্যৱহাৰ নকৰাকে অবৈধভাৱে তেওঁলোকে মানে আপোনাৰ চাফ চিকুণ নোহোৱাকে তেওঁলোকে বেকাৰীসমূহ চলাই আছে এইটো আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কাৰ্বিআংলং জিলা সমিতি হয় এটাই দাবী জনাম যে এই যিসমূহ বেকাৰী চলি আছে কোনো ধৰণৰ আপোনাৰ চাফ চিকুণ নোহোৱাকে তেওঁলোকে যিটো আপোনাৰ ডেট আগুৱাই দিয়ে সেই বিষয়লৈ আপোনাৰ উচিত তদন্ত হ'ব লাগে আৰু এই বেকাৰীসমূহ অতি শীঘ্ৰে আপোনাৰ সিল হ'ব লাগে আমি সেইটোৱে দাবী জনাইছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা